বানে ধোৱা পথাৰত এতিয়া কৃষকৰ চকুলো চিপাঝাৰৰ কিৰিংবৰীত জলৰ প্ৰলয়ত তছনছ হৈ গ'ল বহু খেতি পথাৰ এফালৰ পৰা নষ্ট হ'ল অঞ্চলটোৰ কৃষকসকলে কৰা মাকৈৰ লগতে পাচলিৰ খেতি কৃষিৰ ওপৰতে নিৰ্ভৰশীল অঞ্চলটোৰ শতাধিক কৃষক পৰিয়ালৰ মাজত এতিয়া হাহাকাৰ অৱস্থা অনাগত দিনক লৈ চিন্তিত হৈ পৰিছে কৃষকসকল চৰকাৰৰ পৰা অলপ সহায়ৰ আশাত বন্দী অঞ্চলটোৰ কৃষক ৰাইজ আমি এই দৃশ্যাংশ আপোনালোকক দেখুৱাইছো এই বলিয়া বানে কিদৰে তছনছ কৰি লৈ গ'ল এইসকল কৃষকৰ সপোন এই আপোনালোকে দৃশ্যাংশ দেখিলেই অনুমান কৰিব পাৰিব চিপাঝাৰৰ কিৰিংবৰীৰ দৃশ্যাংশ আমি আপোনালোকক টেলিভিছন স্ক্ৰীনত দেখুৱাইছো আৰু এই কৃষকসকলৰ দুখ দুৰ্দশা বা বিস্তৃতৰ ওপৰত জনাব সাংবাদিক মনোজালী ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে তছনছ কৰি পেলাইছে চিপাঝাৰ বিধানসভা সমষ্টিৰ খিলঞ্জীয়া লোকে কৰা কৃষিকৰ্মৰ খেতিপথাৰসমূহ মই দেখুৱাইছোঁ তেওঁলোকে এনেধৰণে পাচলি খেতি ব্যৱসায় ভিত্তিক তেওঁলোকে পাচলি খেতি কৰিছিল আৰু সেই পাচলি খেতি এনেধৰণে এতিয়া বিঘাই বিঘাই বাঢ়নী পানীয়ে বিনষ্ট কৰি পেলাইছে যাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এতিয়া মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে মই দেখুৱাইছোঁ সহযোগী ভিডিঅ' জাৰ্নেলিষ্টৰ জৰিয়তে কেনে এক অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে তেওঁলোকে প্ৰায় 40ৰ পৰা 50 বিঘা ভূমিত তেওঁলোকে বিভিন্ন ধৰণৰ খেতি পথাৰ তেওঁলোকে ৰোপণ কৰিছিল আৰু যাৰ ফলত আচলতে তেওঁলোকৰ এতিয়া বাঢ়নী পানী এনেধৰণে সকলোবোৰ তেওঁলোকৰ খেতি পথাৰ এনেধৰণে ধ্বংস কৰিছে মই দেখুৱাইছোঁ তেওঁলোকৰ হাতত লেৰেলি যোৱা জিকা ভোল এনেধৰণে তেওঁলোকে এতিয়া দেখুৱাবলৈ বাধ্য হৈছে প্ৰতিদিন টাইমৰ দৰ্শকসকলক আমি কিছু কথা পাতিবলৈ যত্ন কৰিম যে এতিয়া আপোনালোকে কিমান বিঘা কৰিছিল আৰু আপোনালোকৰ এতিয়া সকলোবিলাক শেষ বুলি আমি গম পাইছোঁ হয় ধন্যবাদ আমি হলিয়ৈ পথাৰৰ কিৰিংবৰী চুবাটিত আমি প্ৰায় 90% কৃষকে আমি মাকৈ বড়ো ধান আৰু পাচলি খেতি দ্বাৰাই আমি জীৱন নিৰ্বাহ কৰি আছোঁ আৰু এইবেলিৰ আমাৰ এই অঞ্চলটিত বানপীড়িত অঞ্চল যদিও এই বছৰৰ এক অভাৱনীয় বান পৰিস্থিতি হৈছে মাত্ৰ 24 ঘণ্টাৰ ভিতৰত আমাৰ শাক পাচলি মাকৈ বড়ো ধান সম্পূৰ্ণ পানীৰ তলত গৈছে আৰু সাংবাদিকৰ জৰিয়তে আমি এটাই অনুৰোধ জনাইছোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষই যাতে আমাৰ কৃষকৰ দুৰ্দশা কিছু সকাহ দিয়ে তাৰ বাবে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ কেইদিনমান আগত আমাৰ এডিঅ' ছাৰ আৰু গ্ৰাম সেৱক মহোদয় আহিছিলে তেখেতসকলে এটি বেনিফিচাৰী লিষ্ট বনাব দিছিল যদিও আগে পিছেও আমি তেনেকুৱা বেনিফিচাৰী প্ৰস্তুত কৰি বিভিন্ন খৰচ কৰি আমি ফটো প্ৰস্তুত কৰি আমি বিভাগত দিয়া যায় কিন্তু কোনো ধৰণৰ ফল পোৱা নাই আৰু ফচল বীমা কৰোৱা যায় যদিও আজিলৈকে কোনো ধৰণৰ ফচল বীমাৰ বিভাগীয় কৰ্তৃপক্ষই আমাক কৃষকক অনুদান দিবলৈ কিন্তু ব্যৰ্থ হৈছে আমি জানিব বিচাৰিছোঁ আপোনালোকে যিহেতু আপোনালোকে হাতত এতিয়া লেৰেলি যোৱা জিকা লেৰেলি যোৱা ফুল আছে আপোনালোকৰ হাতত এতিয়া আপোনালোকে ব্যৱসায়িক ভিত্তিত পাচলি কৰে আপোনালোকে ইফালে আহিব আপোনালোকে এতিয়া এনেধৰণৰ কৃষি কৰ্মৰ জৰিয়তে জীৱন জীৱিকা চলাই আহিছে হয় আজি আমি ইয়াতে বহুত বছৰৰ পৰা আমি এনেকৈ কৃষি কৰ্মৰ ভিতৰতে আমি ভিত্তি কৰি চলি আছোঁ আমি বছৰেও এনেকৈ খেতি কৰোঁ কিন্তু আমাৰ বছৰেও বুৰ যায় হয়তো আমি কেতিয়াবা আমি ভালকৈ চব্জিখিনি চপাব পাৰোঁ হয়তো ধানখিনি চপাব পাৰোঁ কিন্তু আমাৰ মোটামুটি আমাৰ ইয়াতে 60-70 ঘৰ আছে চব খেতিৰ ওপৰতে ভিত্তি কৰে কিন্তু আজি ঠিক এনেকৈ আজি এই বছৰ বহুত আগতীয়াকৈ বানপানীটো হৈ গ'ল আৰু আমি এনেকৈ বানপানী আমি দেখা নাছিলোঁ প্ৰথমবাৰৰ কাৰণে ইমান মানে আগতীয়াকৈ বানপানী হৈ গ'ল আৰু ইমান জলদিকৈ হৈছে যে আমি একো বস্তু চপাবই পৰা নাই একবাৰে গোটেইখিনি তল গৈছে আৰু আমি এইটো বিভাগীয় কৰ্তৃপক্ষক আমি জনাব বিচাৰোঁ যে আমাক কিবা এটা উপায় দি ফালে যাতে সহায় কৰে আৰু ভাল এটা পৰিস্থিতি মনোজালী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ